এনেকে মানুহ আহিছে তহঁতে হা গোৰ্খা পিনি পিনি তহঁতে হেৰি কৰিবলৈ আহিছে চাওক এই মাদ্ৰাছা বনাবলৈ ইয়াত হেৰি কৰিছে চাওক চাওক তহঁতে কৈছ যে মাইকী ডাঙৰ মানুহ এয়া সৰু সৰু ল'ৰা ছোৱালী ঐ শুন কিহৰ বিজনেছ তই সৰু ছোৱালী আনি কিহৰ বিজনেছ কৰ তই হেৰি নহয় মই আয়ুৰ্বেদিক তই এইমাত্ৰ ক'লি যে ইয়াত তই আনুষ্ঠানিক কিবা ধৰ্মীয় কামত আহিছ এতিয়া সৰু ছোৱালী লৈ পেলাই তই কি কৰিবলৈ আহিছ সেইটো কোৱা নাই মই আপোনাক কৈছো যে আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই কৈ আছো আপুনি ভিডিঅ' কৰক মই একেটা মানুহ আনিছো এটা গাড়ীৰ মানে অসুবিধাৰ কাৰণে মই যেটো চোৱা চিতা কৰাইছো তেখেতে কৈছে মানে ভুৱা তথ্য নিদিবি মুঠতে সৰু ছোৱালী এতিয়া তই আমাৰ আগত কৈ গলি সৰু ছোৱালী তই কিহৰ কাৰণে আহিছ পঢ়া মানুহ কুৰানটো পঢ়ি পেলাই এটা দোৱা দৰিছ কৰিব বুলি আপোনালোকে নিজে গম পাইছে যে কি হৈ আছে গম পাব তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱাৰ পিছত কালি আমি ইমানখিনিকে কৈ আছো কোনো আমাৰ ইয়াত সোমাব নোৱাৰিব তাৰপিছত আপুনি ইয়াত ভাড়া আছে ঠিক আছে মই মানিলো আপুনি আছে তাৰপিছত আপুনি আমাক কিহৰ কাৰণে আশ্ৰয় দিছে আশ্ৰয় নহয় এফালে মানে ধোৱাটো কৰিব যাব সেইবিলাক কথা আমাক নালাগে এওঁলোক আহিছিল কেতিয়া এই বেছি মই আপুনি কাক জনাইছে আধা ঘণ্টা কৈছে এওঁলোক যে আহি ইয়াত সোমাইছে আপুনি কাবাক জনাইছে বস্তুবাহানি কিবা এনে বেলেগক গাঁৱত মানুহক বস্তুবাহানি কিবা জনাই আছো গাঁওবুঢ়াক জনাইছে আপুনি গাঁওবুঢ়াক জনাই মই এক মিনিট আপোনালোক আৰু মানুহ নাই দৰকাৰ নাই আমাৰ কথা হৈছে ইয়াত বিল আছিল এটা অসমীয়া আমি এইটোৱে সকীয়াই আছো কোনো বহিৰাগতভাৱে আহি আমাক স্থান দিব নোৱাৰো আমি আপোনাক আমি কথা এটা সুধি আছো মোৰ ডকুমেণ্টছখিনি লৈ আহক আপুনি এটা গুৰুত্ব দিয়া নাই খাৱৰী পাচলি গুৰুত্ব দিছে আমাক অৱমাননা কৰিছে আমি বিৰাজী সেনা অসমৰ পৰা আহিছো আপোনালোকে নিউজত দেখি আছে আপুনি কি হ'ল বুলি কুৱেশ্যন কিয় কৰিছে নিউজ চাই নাচায় আপুনি নিউজ যদি চাইছে তাৰ পাছত আপুনি ইয়াত থকা মানুহে আজি আহা মানুহ কোনটো ঘৰ চাইডৰ ঘৰটো আপোনালোকে ইয়াত থকা মানুহ ঠিক আছে পাৰে মুঠতে আমি এটাই জানো কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আমাৰ ইয়াত কোনো সোমাব নোৱাৰে তেওঁলোকক আপোনাক কিহৰ কাৰণে চাহ দিছে ইয়াত কিহৰ কাৰণে আহিছে আপোনালোকে দিয়া নাই কিহৰ কাৰণে সোমাইছে আমাৰ ডকুমেণ্টছখিনি দিওঁ ডকুমেণ্টছ দিয়া মুঠতে এটা কথাই জানো 5 মিনিটৰ ভিতৰত যিখিনি মানুহ ইয়াত সোমাইছে ইয়াৰ পৰা খালী হ'ব লাগে কথা হ'ল কিমানে আপুনি আমাক সময় দিব নালাগে আমি আপোনাক সময় দিছো 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলাই যাব লাগে নহ'লে কিন্তু আমি বিহিত ব্যৱস্থা ল'ম ইয়াৰ পৰা আমাক সেইবিলাক একো নালাগে 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা মুঠতে ওলাব লাগে কথা হ'ল কিমানে সামগ্ৰী বৰ্মাত আপোনালোকে তাত কিহৰ কাৰণে তাৰ পৰা এতিয়া আহিলে ইমানখিনি ঘটনা আমি একো বিশ্বাস নকৰোঁ একো ধৰ্মীয় অনুষ্ঠান নহয় এওঁলোক আপোনালোকে নিউজত চাই আছে যে বিচ্ছেদ হৈ অহা মানুহসকল তেওঁলোক আহি পেলাই ইয়াত সোমাইছেহি আৰু আমাৰ ওচৰে পাজৰে অসমীয়া ল'ৰাই তেওঁলোকক কুৱেশ্যন কৰাৰ লগে লগে তেওঁলোকে অসমীয়াত শব্দ কথা ক'ব পৰা নাই উল্টাই অসমীয়া ল'ৰাক ধমকি দিছে আপোনাৰ ঘৰৰ কাষত থকা মানুহকেইজনক তেওঁলোকে ধমকি দিছে আপুনিতো খোদ অসমীয়া মানুহ এজন হৈ পেলাই আপুনি মুছলিম মানুহক ইয়াত স্থান দিছে আপুনিতো এইখিনি কথা এতিয়ালৈকে গম পোৱা নাই অজ্ঞাতভাৱে আপুনি তাত আছে তো আপুনিতো এতিয়ালৈকে আমি বিলাসীৰ সেনা আহি ইয়াত উপস্থিত হ'ব লগা হৈ গ'ল আপুনিতো একো তথ্য গমেই নাপায় তেওঁলোক আজি জাকে জাকে আহি মানুহ ইয়াত সোমাই আছে অসমীয়া কাষৰ অসমীয়া মানুহসকলক তেওঁলোকে দম দিছে অসমীয়া মানুহক দম দিছে হয় আপুনি অসমীয়া ল'ৰা হয়তো হয় একো ধৰ্মীয় শুনক ধৰ্মীয় অনুষ্ঠান তেওঁলোকৰ মছজিদ আছে আমাৰ অসমীয়া গাঁৱৰ মাজত তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান পাতিবলৈ তেওঁ অসমীয়া গাঁৱৰ মাজত আহি পেলাই তেওঁ ধৰ্মীয় অনুষ্ঠান পাতিব কোনটো হেৰিৰ পৰা পাতিলে আপুনি নিজে কওক আমি বিলাসীৰ সেনা এটাই আপোনাক অনুৰোধ জনাইছোঁ তেওঁলোকক ইয়াৰ পৰা অতি শীঘ্ৰে আপোনালোকে ঘৰ খালী কৰাই তেওঁলোকক আঁতৰাই দিয়ক আপুনি বেলেগ অসমীয়া মানুহক তেওঁলোকক ইয়াত ভাড়া দিয়ক আপুনি যেহেতু অসমীয়া মানুহ হয় অসমীয়া মানুহে অসমীয়াৰ স্বাৰ্থত আপোনালোকে কাম কৰক কথা হৈছে সেইটোৱে আজি আপুনি অজ্ঞাত আপোনাক কোনো জ্ঞাতভাৱে জনোৱা নাই তেওঁলোকে আজি তেওঁলোকে আনি পেলাই 2-3খন টমটম লৈ আহি ইয়াত আহি সোমাইছে মতা মাইকী আহি আৰু এটা জানো ধৰ্মীয় অনুষ্ঠানত কোনো মাইকী মানুহৰতো কোনো কাম নাই
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত